আমি আজি যোৱা নিশা এটা অভিযান চলাইছিলোঁ। আমি এইখিনি ৰেগুলাৰ চলাই আছোঁ, কিন্তু আজি যোৱা নিশা এটা বিশেষ খবৰ পাই আমি গোটেই ৰাতি 9টা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত সিহঁতি ভিতৰত সোমাই গম পাই আমি একো কৰা নাছিলোঁ। তাৰপিছত যেতিয়া সিহঁতি কাটি লৈ গাড়ীত লোড কৰিছে, তেতিয়া আমি গাড়ী ধৰাৰ সুবিধাৰ কাৰণে পলাব নোৱাৰিলে। তেতিয়া সেইটো সময়তে ৰাতি 4টা বজাত আমি 5জন মানুহৰ গাড়ী আৰু 15 চেফটি কাঠ আৰু এটা কাঠ ফলা মেচিন, যিটো মেচিনে আমাৰ চবতকৈ এতিয়া ক্ষতি কৰি আছে, তেনেকুৱা এটা মেচিন পাইছোঁ। অৱশ্যে ইয়াৰ আগতেও আমি ডিউটি কৰি আৰু এনেকুৱা আমি 8টা মেচিন চিজ কৰিছোঁ। আজি খুব কম সময়ৰ ভিতৰতে 3 মাহৰ ভিতৰতে আমি 9টা মেচিন চিজ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই সৈতে আমি 7জন মানুহ এৰেষ্ট কৰিছোঁ। এতিয়ালৈকে সেইটো চলি আছে, ৰেগুলাৰ চলে। কথাটো যিমান আছিলে অলপটো নোহোৱা হৈছিলে, এতিয়া কিন্তু আমি কথাটো কণ্ট্ৰল হৈছে। আমাৰ ৰেগুলাৰ পেট্ৰলিং ডিউটি হৈ আছে, দিন ৰাতি আমাৰ ডিউটি হৈ আছে। আমি বহুতখিনি ছাকচেছ হৈছোঁ বুলি ক'ব পাৰিছোঁ। আমি এতিয়া কোৰ্টৰ হাজিৰ কৰিম, কোৰ্টৰ হাজিৰ পৰা সিহঁতক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ব।